গুড মৰ্ণিং ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি দেখাব বিচাৰিছোঁ যে আমাৰ ফিল্ডত বৰষুণ পৰাৰ পিছত কি গতি হ'ল, ফিল্ডখনৰ অৱস্থা কি হ'ল তাকে দেখাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এজনী দুজনী ছোৱালী আহি ৰানিং কৰি আছে, বেছিভাগ মানে ৰাস্তাতে মাৰিছে, উপায় নাই, ফিল্ডৰ গতি বহুত বেয়া হৈ গ'ল। সেইকাৰণে এইয়া ছোৱালী এজনী আহি আমাৰ ফিল্ডত যেনে তেনে ৰানিং কৰি আছে আৰু দুই এজনী খোজকাঢ়ি আছে। সৰু টেক বনাই লৈছে, তাতে দৌৰি আছে, উপায় নাই মানে কি হ'ল, গোটেই বৰষুণ পৰি ফিল্ডৰ অৱস্থা বেয়াকৈ। আৰু আমি ৰানিং চানিং কৰি হ'ল আৰু আমাৰ ৰানিং চানিং কৰি হ'ল। এই লগৰটোৱে এতিয়া সি মানে পূৰা ব্যায়াম চিয়াম কৰিছে, এইফালে ব্যায়াম কৰি আছে। আৰু এই লং জাম্পৰ ফিল্ডখনতো অৱস্থা নাই। এইফালে আমাৰ প্ৰতীক্ষাই পূৰা ব্যায়াম কৰি আছে, ৰানিং চানিং কৰি। আমাৰ ফিল্ডৰ ভাল ৰানিং কৰে, ছোৱালীৰ ভিতৰত ধুনীয়া ৰানিং কৰে, পূৰা ব্যায়াম কৰি আছে। তাই ৰানিং কৰি হ'ল ইতিমধ্যে। সৰু টেক ন, বেছি টাইম নালাগে, পটককৈ হৈ যায়। আমাৰ এইফালে ই আকৌ বোলে সূৰ্য প্ৰণাম কৰে কিবা, তাকে দেখাওঁ আপোনালোকক কেনেকৈ সূৰ্য প্ৰণাম কৰে। ভাল কথা, ৰাতিপুৱা ৰানিং চানিং কৰাৰ পিছত সূৰ্য প্ৰণাম কৰাটো ভাল কথা। আৰু ময়ো দেখা পালোঁ আজি সূৰ্য প্ৰণাম কেনেকৈ কৰে। ইয়াকে পিছে নেদেখুৱাই, আজিহে দেখুৱাইছে কিন্তু দেই। বন্ধুসকল, আপোনালোকে জনাবচোন সূৰ্য প্ৰণাম কৰি কোনে কোনে ভাল পায় আৰু কোনে কোনে নতুনকৈ শিকিছে, কমেণ্ট কৰি জনাব। বন্ধুসকল, এইটো ভাল ব্যায়াম, সকলোৱে কৰিব লাগে। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে ভাল, গোটেই স্বাস্থ্যটো দিনটোলৈ ভালে থাকে। বন্ধুসকল, এতিয়া মই দেখাম আপোনালোকক আমাৰ টেকটো মানে এনেকুৱা বেয়া কণ্ডিশ্যন, মানে কোনো পধ্যে ৰানিং কৰিবই নোৱাৰি। এতিয়া মামাই আকৌ আছে বোলে জুলাইত দিয়া কথা কৈছিলে, বাৰু কি হয় উপায় নাই, তথাপিতো ৰানিং কৰিবই লাগিব। একে এনেকুৱা বেয়া কণ্ডিশ্যন আপোনালোকক মই দেখাম, বহুত বেয়া হৈ গ'ল। আৰু এইটো আচলতে মই 320 মিটাৰ টেকত আহি আছোঁ আৰু সিফালে আছে আমাৰ 400 মিটাৰকৈ আছে টেকটো। সেইটো অলপ বেয়া হৈছে, তথাপিও সেইটোত পানী জমা হৈ যায়। কিন্তু এইটো বন্ধুসকল বহুত বেয়া হৈ গৈছে। এইখিনি আমাৰ 320 মিটাৰ টেকৰ জেগা। বন্ধুসকল চাওক, বৰষুণ পৰাৰ পিছত কি গতি হ'ল, তাৰ ওপৰেদি ওপৰেঞ্চি আপোনাৰ ইয়াত গাড়ীও আহি গ'ল, মাটি টানা গাড়ী আহি গ'ল, গোটেই ফিল্ডৰ অৱস্থা বেয়া, ইফালে চাব নোৱাৰি। এইখিনি জেগাত বন্ধুসকল কেনেকৈ ৰানিং কৰিব পাৰে বাৰু। আমাৰ মুনুবা, তেখেতে বহুত কষ্ট কৰি আছে, চাকৰিৰ কাৰণে তেখেতে বহুত আগৰ পৰা ৰানিং কৰি আছে। ৰানিঙো ভাল হয়, ধুনীয়া হৈছে ৰানিং। বন্ধুসকল, বৰষুণৰ পিছত লং জাম্প মাৰিলে কি অৱস্থা হয় এইটো চাওক। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ বাই বাই।